নমস্কাৰ সকলোকে। আজি আছোঁ আমি ভাৰত আৰু ভূটান বৰ্ডাৰত, আৰু এই ভূটান বৰ্ডাৰত এটা খুব ধুনীয়া এডোখৰ জেগা আছে সৰলপাৰা, আৰু এখন দেখিছে নদী ধুনীয়া, খুব এটা প্ৰাকৃতিক মনোমোহা দৃশ্য। আৰু আপোনালোকেও চাব পাৰিব। সেইফালে দেখিছে, সেইফালে ভূটান আৰু এইফালে আছে ভাৰতবৰ্ষ, আৰু মই আহিছোঁ এই দৰ্শন পাৰাজুলিৰ লগত। আপোনালোকেও আহিব। আৰু বহুতো ইতিমধ্যে ভিডিঅ' বনাইছে, মই অহা দেৰি হৈছে ইতিমধ্যে। যিহেতু এয়া হৈছে ভাৰতবৰ্ষ আৰু ইফালে হৈছে ভূটান টোটেলি, আৰু এইখন কোৱা হয় সৰলপাৰা, আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আছে। আৰু এখন নদী দেখিছে, খুব পানী নন ষ্টপ পানী গৈয়ে থাকে, আৰু খুব চেঁচা, আৰু ইয়াত খুব মানে এতিয়া গৰম দিনত আহিবৰ কাৰণে খুবেই ভাল। ইয়াত আছে ভাৰতবৰ্ষ, সেইফালে ভূটান। সেই গছবোৰ দেখিছে, সেই আমি খুব ওচৰতে আছোঁ। সেইফালে তেওঁলোকৰ ভূটানৰ সেনা বাহিনী থাকে, অলপ গ'লেই দেখিব, আমি দেখা পাম। ইয়াত দেখিছে এখন খুব চাফা পানী, আৰু ইয়াত মানে গা ধুবৰ কাৰণে খুবেই ভাল, খুব চেঁচা। আমি ইয়াত আহিছোঁ আজি, আপোনালোকো দেখাবলৈ লৈছোঁ এই দৃশ্যটো। চাই লওক কিমান এটা ধুনীয়া জেগা, কোনো ধৰণৰ পলিউশ্যন নাই, একদম শান্ত জেগা এডোখৰ। BTAD এৰিয়া পৰিব এডোখৰ, নতুন দেখিছে, তোমাৰ পিকনিক স্পট পূৰা। আপোনালোকেও আহিব, আমিও আহিছোঁ ইয়াত। দেখিছে দৃশ্যটো। এই নদীখন চাওক, নদীখনত পানী, ইয়াত তলত কি আছে চব দেখি থাকে। ইয়াত দেখিছে নদীৰ পাত, আপোনাৰ তলত যে আমাৰ শিলগুটি বা দেহৰি মাছ যদি কিবা থাকে চব দেখা পোৱা যাব। খুব এক ধুনীয়া নদী। এই নদীখনৰ নাম হৈছে সৰবং নদী, আৰু ইয়াৰ কাষতে আমাৰ ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখন আছে, কোকৰাঝাৰ ডিষ্ট্ৰিক্ট। আৰু আহিবলৈ হ'লে, এই ঠাইলৈ আহিবলৈ হ'লে আপোনালোকে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে এটা ৰাস্তা আছে, সেই ৰাস্তাৰ মাজেৰে আহিব লাগিব আপোনালোকে। আৰু ইয়াৰ কাষতে লাগিছে ভূটান, আৰু ভূটানত আপোনালোকে যাব পাৰিব। আপোনালোকৰ লগত ভোটাৰ ID, আধাৰ কাৰ্ড লগত লৈ আনিব লাগিব। আৰু তাৰ যিটো বেছি ভিতৰত যাব নিদিয়ে, যিহেতু অলপমান গ'লে পায়গৈ। আৰু নেক্সট ভিডিঅ'ত আপোনালোকক দেখাম নদীখন ক'ৰ পৰা উৎপত্তি হৈছে আৰু কেনেধৰণে বৈ আহিছে। আৰু ইয়াৰ পৰা গাঁৱৰ মানুহে বিভিন্ন এই পানী ব্যৱহাৰ কৰে, তাকো দেখাম আপোনালোকক। আৰু প্ৰথমবাৰ যদি ভিজিট কৰিছে আমাৰ চেনেলত, ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকে অহা নাই, তেতিয়াহ'লে এবাৰ আহি যাব, প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰিব। থেংক ইউ।